নমস্কাৰ ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'ত আমি শিকিম মৌখিক ভাষাৰ বিকাশ অৰ্থাৎ অৰেল ল্যাঙ্গুৱেজ ডেভেলপমেন্টৰ কাৰণে কোনটো টিএলএম ব্যৱহাৰ কৰিব আৰু কেনেকৈ ব্যৱহাৰ কৰিব মৌখিক ভাষাৰ বিকাশৰ কাৰণে আমি পিকচাৰ চাৰ্ট ব্যৱহাৰ কৰিম ছাত্ৰ ছাত্ৰীসকলক লগত লৈ গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰো তোমালোকে ছবিটোত কি দেখিছা তোমালোকে এটো লৈ কথা পাতিবা হা কথা পাতাছুন কি কোৱাছুন হাত দেখাই লোৱা কোনে কৈছা আৰু কি কি খেলিছে ছাতি দেখিছা নে ক'ত এইটো কি ৰঙৰ ছাতি দেখিছা কোৱাছুন কি ৰঙৰ ছাতি দেখিছা খেলিছে সবে কোৱা কমল কোৱাছুন কি আছে ইয়াত এইটো হাতত কি আকৌ দেখাছুন हाथत की हाँ और क्या कर रहा है झूला पकड़ा है और सब लोग झूले अरे सब लोग झूले ये डल्ला देख रहा है और अभी कमल बताओ तो क्या क्या है इधर में ये क्या है यह क्या है बोलो तो कमल बोलो हाँ जल्दी जल्दी बोल दो हाँ और क्या है ठीक है তোমালোকে আকৌ চাই থাকা হ্যাঁ চাই এইটো কবা দে তোমালোকে আকৌ চাই কথা পাতি থাকা মই পাছত বদলাই দিম এতিয়া তোমালোকে কি চাই আছা एटू टाइगर है আৰু एटू हाथी है लायन है और मास है আচ্ছা এইটো ক'ব পাৰিবা এইটো ক'ব পাৰিবা নে এইটো হেৰি কিহৰ ছবি এইটো এটা চিৰিয়াখানাৰ ছবি তোমালোকে চিৰিয়াখানা চিনি পোৱা নাই গৈছা কোনে কোনে গৈছা চিৰিয়াখানা নাই যোৱা চিৰিয়াখানা এনেকুৱা থাকে বিভিন্ন জীৱ-জন্তু থাকে এই চিৰিয়াখানাত কি আছে চোৱাচোন কোৱাচোন পটাপট জোৰছে কবা ক'ত হাতী দেখাই দিয়া ভালকে আৰু ক'ত আছে চোৱা কথা পাতা তোমালোকে কি আছে ইয়াত সবেই চোৱা এটা এটাকে সবেই দেখুৱা আৰু কি আৰু লায়ন আৰু কিটো এইটো ৰাইনো আৰু কোৱা কি আছে ইয়াত মই এটি চৰাই দেখিছো দেখুৱাই দিয়াচোন ক'ত আছে কি চৰাই ইয়াতো এটা মই চৰাই দেখিছো কি এইটো নাম কি ময়ূৰ পিকক এইটো কি বুলি কয় পিকক ঠিক আছে মই তোমালোকক আৰু এদিন আৰু এটি ছবি দিম হে এনেকে কৈ তোমালোকে কি বস্তু দেখিছা এইটো কবা হা এতিয়া চাই থাকা ছবিটো চোৱা ধুনীয়াকে ছাৰ বাইদেউসকল ইয়াত আপোনালোকে আৰু এড কৰিব পাৰিব এটা গেম যেনেকে অলপ সময় তেওঁলোকক দেখিবলৈ দিলে চোৱাৰ পাছত এই ফটোখন আপুনি আঁতৰাই দিব আৰু ইয়াত কি আছিলে এটা এটাকৈ নাম ক'বলৈ দিব আৰু যিজনে বেছি সংখ্যক জীৱ-জন্তু বা যেটো ছবিৰ যি বস্তু থাকে নাম ক'ব পাৰিব তেওঁক উইনাৰ বুলি ঘোষণা কৰিব পাৰিব আৰু এপ্ৰিচিয়েট কৰিব পাৰিব গতিকে এনেকে পিকচাৰ চাৰ্ট ব্যৱহাৰ কৰিও আমি মৌখিক ভাষাৰ বিকাশ কৰাব পাৰি আৰু সমল আছে এইকেইটা আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিম চাই থকাৰ বাবে ধন্যবাদ